নমস্কাৰ বন্ধুসকল। এইকেইদিন মুখ্যমন্ত্ৰীৰ উদ্যমিতা মহিলা উদ্যমিতা আঁচনিক লৈ মহিলাসকলৰ মাজত বিশেষ উৎসুকতা পৰিলক্ষিত হৈছে। কিন্তু এই আঁচনিত আবেদন কৰা সকলো মহিলাই এই আঁচনিৰ ধন লাভ কৰিব নেকি? বা এই আঁচনিৰ যি সুবিধা আছে সকলো মহিলাই লাভ কৰিব নেকি? মুখ্যমন্ত্ৰীয়ে যেতিয়া ঘোষণা কৰিছিলে কেতবোৰ নিয়ম নীতি মুখ্যমন্ত্ৰীয়ে নিজে নিৰ্ধাৰণ কৰি দিছিলে, যেনে 4টাতকৈ অধিক সন্তান থকা মহিলাসকলে এই আঁচনিৰ ধন লাভ নকৰিব। ট্ৰাইবেল সকলৰ ক্ষেত্ৰত এই নিয়ম কিছু শিথিল আছিলে, কিন্তু বাকী মহিলাসকলৰ ক্ষেত্ৰত এই নিয়ম আছিলে সম্পূৰ্ণ কঠোৰ, অৰ্থাৎ 4টাতকৈ অধিক সন্তান থকা সকলে এই আঁচনিৰ ধন লাভ নকৰিব। কিন্তু এতিয়া যিহেতু এই আঁচনিৰ সম্পূৰ্ণ প্ৰপত্ৰ বিতৰণ কৰা হ'ল আৰু আঁচনিৰ প্ৰপত্ৰসমূহ জমা লোৱা হৈ আছে, কৃষি সখী, জীৱিকা সখী আৰু পশু সখী এই সকলে এই আঁচনিৰ প্ৰপত্ৰসমূহ জমা লৈ আছে। কিন্তু সেই আবেদন পত্ৰসমূহ গ্ৰহণ কৰাৰ সময়ত এই সখীসকলে এই ধৰণৰ কোনো ধৰণৰ জানকাৰী তেওঁলোকক দিয়া নাই, অৰ্থাৎ সবিশেষ তথ্য সেই সখীসকলে মহিলাসকলক দিয়া নাই। যাৰ ফলত 4টাতকৈ অধিক সন্তান থকা মহিলাসকলে সেই প্ৰপত্ৰসমূহ জমা দি আছে আৰু চৰকাৰৰ এই আঁচনিৰ ধন লাভ কৰিব বুলি তেওঁলোকে আশা কৰি আছে। বিশেষকৈ যিবিলাক জনবহুল এলেকা আছে, সেই জনবহুল এলেকাসমূহত আপোনালোকে দেখিবলৈ পাব হাজাৰ হাজাৰ মহিলাই বা শ শ মহিলাই দোকানবিলাকৰ পৰা তেনেধৰণৰ নথিপত্ৰসমূহ যোগাৰ কৰি প্ৰয়োজনীয় নথিপত্ৰ যোগাৰ কৰি তেওঁলোকে জমা দিয়াৰ কাৰণে সাজু হৈছে আৰু উক্ত আঁচনিৰ ধন লাভ কৰিব বুলি তেওঁলোকে আশা পালি আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশনা জাৰি কৰিছিলে সেই নিৰ্দেশনা অনুযায়ী যদি ধন বিতৰণ হয় বা আঁচনিৰ হিতাধিকাৰীসকলক চেক বিতৰণ কৰা হয়, তেনেহ'লে 4টাতকৈ অধিক মহিলা থকা সকলে এই আঁচনিৰ ধন লাভ নকৰিব। অৰ্থাৎ তেতিয়া এক ধৰণৰ বিশেষ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আমি পূৰ্বতে দেখিছোঁ অৰুণোদয় আঁচনিৰ ধন যেতিয়া মহিলাসকলে লাভ নকৰিলে তেতিয়া মহিলাসকলে বিভিন্ন স্থানত প্ৰতিবাদ মুখৰ হৈছে, তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইবাৰৰ যি লাখপতি বাইদেউ আঁচনি আছে, এই আঁচনিৰ বাবেও তেনেদৰে যদি শেষলৈ গৈ মহিলাসকলে আঁচনিৰ ধন লাভ নকৰে, তেনেহ'লে এয়া চৰকাৰৰ বাবে হিতে বিপৰীত হ'ব পাৰে। কিয়নো অনাগত দিনত নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগমুহূৰ্তত যদি সেই ধনসমূহ বিতৰণ হয় আৰু সেই ধন লাভ নকৰা, অৰ্থাৎ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলে চৰকাৰৰ বিপক্ষে যাব পাৰে, অৰ্থাৎ চৰকাৰৰ প্ৰতি নিৰাশ হ'ব পাৰে। সেইকাৰণে বৰ্তমান যিসকল সখী আছে, কৃষি সখী, জীৱিকা সখী, এই সকলে মহিলাসকলৰ সেই প্ৰপত্ৰসমূহ জমা দিয়াৰ পূৰ্বে বা জমা লোৱাৰ সময়ত সেই কথাসমূহ স্পষ্ট কৰি দিয়া ভাল আছিলে, মহিলাসকলক সেই কথাটো বুজাই দিয়া ভাল আছিলে যে 4টাতকৈ সন্তান যিসকলৰ আছে আপোনালোকে এই ধৰণৰ প্ৰপত্ৰসমূহ জমা নিদিব, কাৰণ আপোনালোকে সেই ধন লাভ নকৰিব বা সেই আঁচনি লাভ নকৰিব। কিন্তু তেনেধৰণৰ সখীসকলে এই কথাবিলাক কোৱা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত 6টা 7টা সন্তান থকা মহিলাসকলেও এই আঁচনিৰ ধন লাভ কৰিব বুলি তেওঁলোকে প্ৰপত্ৰ লাভ কৰি আছে। কাৰণ আমি দেখিবলৈ পাইছোঁ মহিলাসকলে এই ধৰণে যধে মধে গৈ তেওঁলোকে প্ৰপত্ৰ জমা দি আছে আৰু তেওঁলোকে সেই ধন আশা কৰি আছে বা সেই আঁচনিৰ ধন লাভ কৰিব বুলি আশা কৰি আছে। যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ বিপৰীতে সকলো মহিলাই এই আঁচনি লাভ কৰে, তেনেহ'লে তাত ক'ব লগা নিশ্চিতভাৱে একো নাই, কাৰণ সকলো মহিলাই এই ধন লাভ কৰিব আৰু সকলো উপকৃত হ'ব। কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত যদি এই ধৰণৰ আঁচনিৰ ধন বিতৰণ নহয়, তেনেহ'লে ইয়াত ৰাজনৈতিক এক অংক আছে বুলি আমি ধৰি ল'ব লাগিব। অৰ্থাৎ সকলো মহিলাকে এই আঁচনিৰ বাবে আবেদন কৰিবলৈ দিয়া হৈছে, অৰ্থাৎ হিতাধিকাৰীৰ দৃষ্টিৰে সেই মহিলাসকলক চোৱা হৈছে। যদি নিৰ্বাচনৰ পিছত এই আঁচনিৰ ধন বিতৰণ হয়, তেনেহ'লে চৰকাৰৰ বিপক্ষে যদি কিছুমান আঁচনি নোপোৱা মহিলাবিলাকে থিয় দিয়ে, তেনেহ'লে চৰকাৰৰ একো ক্ষতি নহ'ব, কিন্তু মহিলাসকলৰ ক্ষতি হ'ব। হয়তো মহিলাসকলে সেই সময়ত প্ৰতিবাদ কৰিব, কিন্তু নিৰ্বাচনৰ পিছত প্ৰতিবাদ কৰিলেও মহিলাসকলৰ কোনো ফল নাপাব। গতিকে ইয়াত যদি নিৰ্বাচনী অংক নাই আৰু যদি সকলোৱে আঁচনি লাভ কৰে, তেনেহ'লে তাত কাৰো দ্বিমত থাকিব নোৱাৰে। কিন্তু যদিহে মুখ্যমন্ত্ৰী কোৱা ধৰণে 4টাতকৈ অধিক সন্তান থকা মহিলাসকলে এই আঁচনিৰ ধন লাভ নকৰে, তেনেহ'লে আঁচনিৰ যি প্ৰপত্ৰ জমা লোৱাৰ পূৰ্বে সখীসকলে এই কথাবিলাক স্পষ্ট কৰি দিয়া ভাল, মহিলাসকলক এই কথাটো স্পষ্ট কৰি দিয়া ভাল যে মহিলাসকলে কোনসকল মহিলাই এই আঁচনিৰ ধন লাভ কৰিব, সকলোৱে আঁচনিৰ ধন লাভ কৰিব নে অকল 4টাতকৈ অধিক সন্তান থকা সকলে আঁচনিৰ ধন লাভ নকৰিব, এই কথাটো সখীসকলে মহিলাসকলক বুজাই দিয়াটো দৰকাৰ আছিল।